তেওঁ মানে বগৰী ছিঙিবলৈ গৈছিলে বগৰীবাৰীতে সোমাই আছিলে বাঘটো দেখা হৈছে নাই? বাঘটো দেউতাহে দেখিছোঁ মইতো ডাইৰেক্ট লৈ পিনে হস্পিটেললৈ আহিছোঁ কিমান সময় ঘটনা? এতিয়া বেছি সময় হোৱা নাই আধা ঘণ্টা কিমান ডাঙৰ বুলি কৈছে বা কিবা কৈছে নেকি দেউতাই? বাঘটো ডাঙৰ বোলে ক'ত ক'ত কি কেনেকৈ আক্ৰমণ কৰিলে? এনেকুৱা ডিঙিৰ ওচৰত কৰিছে তাৰপৰা মুখত অকণমান লাগিছে তাৰপৰা এনেকুৱা ক'লৈ যাওঁতে কি হ'ল বুলি কৈছে? নাই বগৰী ছিঙি আছিলে মানে বগৰীবাৰী আছে বগৰীতে ছিঙিবলৈ যাওঁতে এইখন ওপৰলাংঠা হয়। আজি প্ৰায় 12টামান বজাত আৰু যিজন পথাৰত খেতি কৰিছে বগৰী খেতি তেখেতৰ নাম পৰেশ বুঢ়াগোহাঁই আৰু তেখেতে বগৰী ছিঙিবলৈ গৈছিলে কিন্তু অকস্মাতে তেখেতে নাজানে তাত বাঘ আছে বুলি আৰু যাওঁতে ঘটনাটো হ'ল আৰু তেখেতক ধৰিলে প্ৰথমতে তাৰপিছত দেখাৰ লগে লগে আমি গ'লোঁ তেখেতক লৈ আহিলোঁ তাৰ পৰা অনাৰ পাছত ৰাইজে গোট খালে ৰাইজে গোট খোৱাৰ পাছত এনেই বাঘটো আছেনে নাই তাত মানে চাবৰ কাৰণে ৰাইজেও কিছুমানে ওলাই গ'ল তাতে মানে তেখেতৰ ভায়েক দেউতি বুঢ়াগোহাঁই তেখেতকো বাঘটোৰ মানে আঘাত কৰিলে আৰু বৰ্তমানলৈকে দুজন এনেই মানুহবিলাকে ওচৰত আমাৰ ৰেংমা বাগান আছে তাত মানুহবিলাকে কৈছে যে তাতো বাঘ দেখি পাইছে বুলি বৰ্তমানলৈকে ফৰেষ্টৰ মানুহ অহা নাই কিন্তু প্ৰশাসন আমাৰ বৰপথাৰ থানাৰ পৰা তেখেতসকলে আহিছিলে তো আহি পেলানি বস্তুটো তেখেতসকলেও দেখি পেলানি তেখেতসকলে ফৰেষ্টৰ ডিপাৰ্টমেণ্টক ইনফৰ্ম কৰিলে আৰু তেখেতসকলে বৰ্তমান নাই তেখেতসকলে উভতি গ'ল হয় হয় গোটেই ৰাইজে দেখিছে বৰ্তমান ইয়াতে আছে হয় হয় এতিয়া আমি ওচৰ চুবুৰীয়া হিচাপে আতংকত ভুগিবলগীয়া হৈছে কাৰণ বস্তুটো যদি ইয়াৰ পৰা অন্যফালে গুচি যায় নিশ্চয় আৰু মানুহক ধৰাৰ এটা আশা আছে এইডোখৰত আগতে 2001 চনত বাঘ ওলাইছিলে আৰু প্ৰায় 7-8জনক তেনেকুৱা ধৰিছিলে কিন্তু 2001 চনৰ পৰা বৰ্তমানলৈকেতো তেনেকুৱা শুনা নাই কিন্তু আজি আকৌ বাঘ আমি দেখিবলৈ পাইছোঁ আৰু